নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই এইবাৰ অসমবাসী ৰাইজক উপলুঙা আৰু অসমবাসী ৰাইজক তাচ্ছিল্য কৰাৰ গুৰুতৰ অভিযোগ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজক। এই দাবী এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। সংবাদমেল সম্বোধন কৰি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকী। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে সন্দৰ্ভত এই মুহূৰ্তত সবিশেষ এনিটক দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ক্ষমা খোজক। অসমবাসীৰ ওচৰত প্ৰিয়াংক খাৰ্গে ক্ষমা খোজাৰ দাবী এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসমত হ'ব লগা ছেমি কণ্ডাক্টৰৰ কামক লৈ উপহাস কৰিছিল প্ৰিয়াংক খাৰ্গে। প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ এইবাৰ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। আৰু সংবাদমেলৰ জৰিয়তে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ক্ষমা খোজাৰ দাবী। মন্ত্ৰীগৰাকীৰ অভিযোগ যে ছেমি কণ্ডাক্টৰ প্ৰকল্প অসমত হ'বলৈ গৈ আছে, য'ত অসমৰ যুৱক যুৱতীয়ে সংস্থাপন পাব। যি প্ৰকল্পৰ জৰিয়তে অসমে নতুন মাত্ৰা পাব, সেই প্ৰকল্প কৰ্ণাটকত হ'ব লাগিছিল বুলি কিন্তু মন্তব্য কৰিছে প্ৰিয়াংক খাৰ্গে। যদি সঁচাকৈ সেই মন্তব্য কৰিছে নিশ্চিতভাৱে প্ৰিয়াংক খাৰ্গে সমালোচনাৰ পাত্ৰ। আৰু এই মুহূৰ্তত আমাৰ হাতত পীযুষ হাজৰিকাৰ বক্তব্য আছে, আগবঢ়াইছো। যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ, তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী, তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক ৩-৪টা কথা কৈ ইনচাল্ট কৰিছে। আৰু তৎসত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে, সেইটো বোলে আহিব লাগিছিল ক'লৈ, কৰ্ণাটকলৈ। মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে। কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট, তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে। গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি? অসম ডেভেলপ হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি? আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব, এখন উন্নত ভাৰত হ'ব। কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিজ নাই, অসমৰ মানুহ স্কিল্ড নহয়, কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে, তেতিয়া অসম পিছুৱাই যাব। আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ। মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান। যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ, তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী, তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক ৩-৪টা কথা কৈ ইনচাল্ট কৰিছে। আৰু তৎসত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে, সেইটো বোলে আহিব লাগিছিল ক'লৈ, কৰ্ণাটকলৈ। মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে। কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট, তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে। গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি? অসম ডেভেলপ হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি? আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব, এখন উন্নত ভাৰত হ'ব। কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিজ নাই, অসমৰ মানুহ স্কিল্ড নহয়, কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে, তেতিয়া অসম পিছুৱাই যাব। আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ। মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান। যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি
মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই অসমক তিনিটা চাৰিটা কথা কৈ ইনচাল্ট কৰিছে আৰু তৎসত্ত্বেও অসমলৈকে কিয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে সেইটো বোলে আহিব লাগিছিল কলৈ কৰ্ণাটকলৈ মই এতিয়া কম যে কৰ্ণাটকলৈ যাব লাগে কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি অসম ডেভেলপ হ'ব নালাগিব নেকি বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব এখন উন্নত ভাৰত হ'ব কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে ইনচাল্ট কৰে অসমত ফেচিলিটিজ নাই অসমৰ মানুহ স্কিল্ড নহয় কিয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই অসমক তিনিটা চাৰিটা কথা কৈ ইনচাল্ট কৰিছে আৰু তৎসত্ত্বেও অসমলৈকে কিয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে সেইটো বোলে আহিব লাগিছিল কলৈ কৰ্ণাটকলৈ মই এতিয়া কম যে কৰ্ণাটকলৈ যাব লাগে কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি অসম ডেভেলপ হ'ব নালাগিব নেকি বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব এখন উন্নত ভাৰত হ'ব কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে ইনচাল্ট কৰে অসমত ফেচিলিটিজ নাই অসমৰ মানুহ স্কিল্ড নহয় কিয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ মল্লিকাৰ্জুন